এই এতিয়াৰ অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী সেইগৰাকীৰ নেতৃত্বত আমাৰ গোটেই অসমৰ জনজীৱনক তেওঁলোকে দুখন দুনিয়াত বিভক্ত কৰি দিলে আৰু বিশেষকৈ ধৰ্মীয় সংখ্যালঘু যিসকল লোক সেই লোকসকলক এখন সৰু দুনিয়াত ভৰাই দি পেলাই হিমন্ত বিশ্ব শৰ্মা জাতীয় বিজেপি দলৰ উগ্ৰ সাম্প্ৰদায়িক যিটো শক্তি সেই শক্তিয়ে ডাঙৰ দুনিয়াখনৰ একচ্ছত্ৰী সম্ৰাট হোৱাৰ যিটো ৰাজনীতি আৰু দুইখন দুনিয়াৰ মাজত হিংসা বিদ্বেষ আৰু এটা ঘৃণাৰ পৰিৱেশ তেওঁলোকে অহৰহভাৱে চলাই আহিছে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক হিমন্ত বিশ্ব শৰ্মাই ঠিক বক্সাৰসকলে যেনেকৈ এটা পাঞ্চিং বেগত সদায় ঘুচিয়াই থাকে ঠিক তেনেধৰণে অসমৰ ধৰ্মীয় সংখ্যালঘু লোকসকলক যিসকল অসমৰ জনজীৱনৰ সদায় অবিচ্ছেদ্য অংগ যিসকল সদায় অসমীয়া জাতিৰ অবিচ্ছেদ্য অভিন্ন হৃদয় অংগ সেইসকলকে এক দৃশ্যমান শত্ৰু হিচাপে আজি হিমন্ত বিশ্ব শৰ্মাই 2016 চনৰ পৰা এটা ৰাজনীতি চলাই আহিছে আৰু এই বিভাজন আৰু এই ঘৃণাৰ ৰাজনীতি বিষ বাষ্প ছটিয়াই আমাৰ জনজীৱন আমাৰ অসমৰ আকাশ তেওঁলোকে কলীয়া ডাৱৰেৰে ছানি ধৰিছিল কিন্তু এইবাৰ নিৰ্বাচনত অসমৰ জনসাধাৰণে এটা বৰ স্পষ্ট বাৰ্তা দিছে আৰু এই যে বিভাজনৰ ঘৃণাৰ কুমেৰু সুমেৰুত থকা তেওঁলোকৰ যিটো ৰাজনীতি সেই ৰাজনীতিত এই AIUDF নামৰ দলটো বদৰুদ্দিন আজমল চাহাবক সেই সৰু দুনিয়াৰ প্ৰতিভূ হিচাপে তেওঁলোকে স্থাপন কৰিছিল কিন্তু দুয়োটা সাম্প্ৰদায়িক শক্তিৰ মাজত আমি জানো যে এটা ভিতৰুৱা বুজাপৰা সদায় আছিল কিন্তু এইটো নিৰ্বাচনত এই যে বিভাজনৰ ঘৃণাৰ ৰাজনীতিৰ যিগৰাকী অনুঘটক যিগৰাকীক লৈ হিমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় সংখ্যালঘুসকলক মুছলমানসকলক সদায় অপমান আৰু আক্ৰমণ কৰি আহিছে সেই অনুঘটক ডাঙৰীয়াক আৰু তেওঁলোকৰ যিটো ৰাজনৈতিক দলে সদায় হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ এই ৰাজনীতিৰ পৰিপূৰক হিচাপে কাম কৰি আহিছে সেই ৰাজনৈতিক সাম্প্ৰদায়িক শক্তিটোক এইবাৰ ধৰ্মীয় সংখ্যালঘু লোকে বৰ স্পষ্টভাৱে শক্তিশালীভাৱে আৰু স্বতঃস্ফূৰ্তভাৱে প্ৰত্যেকেই প্ৰত্যাখ্যান কৰিলে আৰু সেই যাত্ৰা মোৰ বোধেৰে খুব সম্ভৱ নগাঁৱৰ পৰা আৰম্ভ হ'ল আৰু সেই বাৰ্তা অসমৰ চাৰিওফালে বিয়পি পৰিলে আৰু এইটো এটা অসমৰ কাৰণে আটাইতকৈ ইতিবাচক কথা যে আমি আমাৰ মানুহখিনিক কেতিয়াও ধৰ্মৰ নামত জাতিৰ নামত ভাষাৰ নামত বিভাজন কৰি ঘৃণাৰ যিটো পৰিৱেশ সেই পৰিৱেশ আমি নিৰ্মূল কৰিব লাগিব আজি আমাৰ কংগ্ৰেছ দলৰ নেতৃত্বক মই ধন্যবাদ জনাইছোঁ বৰ দূৰদৃষ্টিৰে সৈতে এই ৰাজনীতিক পৰাভূত কৰিবৰ কাৰণে কংগ্ৰেছ দলে সিদ্ধান্ত গ্ৰহণ কৰিলে মোক নগাঁৱৰ বক্ষস্থলতে থাকি মোক সেই দুৰ্গ ৰক্ষা কৰিবৰ কাৰণে দায়িত্ব দিলে আমাৰ গৌৰৱক ক'লে তুমি যোৰহাটলৈ যোৱা আৰু যোৰহাটত গৈ তুমি তাত যুদ্ধ কৰা আৰু নগাঁৱৰ পৰাই আমাৰ ৰকিবুল হুছেইনক ধুবুৰীলৈ যাবলৈ ক'লে কাৰণ এই যে বিভাজনৰ ৰাজনীতি এই যে হিংসাৰ ঘৃণাৰ যিটো ৰাজনীতি সেই ৰাজনীতিত যিটো ধুবুৰীৰ ক্ষেত্ৰতে স্নায়ু কেন্দ্ৰ হিচাপে বদৰুদ্দিন আজমল ডাঙৰীয়াই যি ধৰণৰ ৰাজনীতি কৰি আহিছিলে সেই ৰাজনীতিৰ অৱসান ঘটাবৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়াক দায়িত্ব দিলে আৰু এই কথা গোটেই বিশ্বই অনুধাৱন কৰিছে যে ৰকিবুল হুছেইন ডাঙৰীয়াই বৰ শক্তিশালীভাৱে নিজৰ দায়িত্ব পালন কৰিলে আৰু ধুবুৰীৰ মাটিতে গৈ বদৰুদ্দিন আজমলৰ দৰে এই বিভেদকামী অনুঘটকৰ ভূমিকা লোৱা এনেকুৱা ধৰণৰ ৰাজনৈতিক দলৰ সাম্প্ৰদায়িক ৰাজনৈতিক দলত তাতে গৈ পেলাই অতি শক্তিশালীভাৱে পৰাভূত কৰিলে আৰু এইটোৱে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই হয়তো বদৰুদ্দিন আজমল যোৱাৰ লগে লগে এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াকে টাৰ্গেট কৰি লৈছে তেওঁৰ দুঃসাহস যে তেওঁ ৰকিবুল হুছেইনক এতিয়া অসমীয়া নহয় বুলি কোৱাৰ দুঃসাহস আৰু ধৃষ্টতা দেখুৱাইছে গতিকে আমি সকলোৱে মিলি পেলাই
এই যিটো নেৰেটিভ, যিটো বিজেপি দলৰ নেৰেটিভ, এইটো কথা স্পষ্ট কথা যে 2026লৈকে তেওঁলোকে এই নেৰেটিভ একেধৰণৰ বিভাজনৰ, হিংসাৰ, বিদ্বেষৰ তেওঁলোকে এই ধৰণৰ ৰাজনীতি চলাই যাব। হয়তো এতিয়া বদৰুদ্দিন আজমল গ'ল, এতিয়া ৰকিবুল হুছেইনকে তেওঁলোকৰ লক্ষ্য হিচাপে ল'ব। কিন্তু ৰাইজ, কংগ্ৰেছ দলে আৰু বিশেষকৈ মই সভাপতিক মই অনুৰোধ জনাওঁ যে এই যিটো নেৰেটিভ, যিটো বিজেপি দলৰ নেৰেটিভ, সেই নেৰেটিভৰ সলনি অসমৰ জনসাধাৰণক আমি এটা বিকল্প নেৰেটিভ দিব লাগিব। আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰে ব্যক্তিৰ বিজেপি দলৰ এই উৎকট সাম্প্ৰদায়িক বিভাজনৰ, ঘৃণাৰ ৰাজনীতিক আমি চিৰদিনৰ বাবে অসমৰ বুকুৰ পৰা অৱসান ঘটাব লাগিব। আৰু সেইকাৰণে কংগ্ৰেছ দলে আমি সকলো সহকৰ্মী লগ লগাই আমি একেলগে এই যাত্ৰাত অংশীদাৰিত্ব কৰিব লাগিব, অংশীদাৰিত্ব ল'ব লাগিব। আৰু মোৰ দৃঢ় ধাৰণা, আমি যদি ঐক্যবদ্ধভাৱে সকলোৱে অসমৰ সকলো মানুহক বুকুৰ মাজত সুমুৱাই এনেধৰণে বিজেপিৰ বিকল্প এটা নেৰেটিভ যদি আমি সাজি উলিয়াব পাৰোঁ, গঢ়ি তুলিব পাৰোঁ, তেতিয়াহ'লে কোনো সন্দেহ নাই। আৰু সভাপতিয়ে কোৱাৰ দৰে আমি সকলোৱে ঐক্যবদ্ধভাৱে একে সুৰতে, একে কথাৰে, শক্তিশালীভাৱে যদি আমি সকলোৱে মিলি পেলাই যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হওঁ, 2026ত কাৰো শক্তি নাই যে কংগ্ৰেছ দলৰ এই শক্তিক কোনোবাই প্ৰতিহত কৰিব পাৰিব। আৰু এই কথা স্পষ্ট যে 2026ত আমি হিমন্ত বিশ্ব শৰ্মাৰ এই বিভেদকামী অসমৰ ইতিহাসক, অসমৰ যিটো সংস্কাৰ, সেইবিলাকক ধ্বংস কৰিবলৈ ওলোৱা এই ক্ষুদ্ৰ খন্তিয়ে আমাৰ যিবিলাক শিখণ্ডী হিচাপে বা যিদৰে আমাৰ সংকীৰ্ণ গণ্ডিৰ মাজত সোমাই থকা ৰাজনীতিক আমি অসমৰ বুকুৰ পৰা বিদায় দিবলৈ আমাৰ শক্তি আমি সঞ্চাৰ কৰিব লাগিব। আৰু সেই কাৰ্যত আমি যে সকলো সফল কাম হ'ম, সেই বিষয়ে কোনো সন্দেহ নাই। মই আপোনালোক সকলোকে, কংগ্ৰেছ দলৰ প্ৰত্যেকজন কৰ্মী, আমাৰ সেৱা দল, আমাৰ ইউথ কংগ্ৰেছ, আমাৰ NSUI, আমাৰ য়ং ব্ৰিগেড, আমাৰ মহিলা কংগ্ৰেছ আৰু চুকে কোণে থকা অজস্ৰজন আমাৰ অতি নিষ্ঠাৰে সৈতে কংগ্ৰেছ দলৰ পতাকাডাল ধৰি ৰাখিব খোজা সকলো আমাৰ কংগ্ৰেছ পৰিয়ালৰ প্ৰতিজন সদস্যকে আজি এইখনত মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু প্ৰত্যেকজনকে কংগ্ৰেছ পৰিয়ালৰ সকলোকে মই মোৰ হিয়া ভৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এইখিনি কথা কৈয়ে মই আপোনালোককো সকলোকে শুভেচ্ছা জনাই মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।